এবাৰ গৌতম বুদ্ধ শিষ্যসকলৰ লগত এজোপা গছৰ তলত ধ্যানত বহি আছিল। কিছু সময় ধ্যান কৰাৰ পিছত গৌতম বুদ্ধ শিষ্যসকলক উদ্দেশ্যি ক'লে, এতিয়া তোমালোকৰ সুধিবলগীয়া প্ৰশ্নবোৰ মোক সুধিব পাৰা। বুদ্ধৰ কথা শুনি এজন শিষ্যই সুধিলে, গুৰুদেৱ, কি কথা মানি চলিলে এজন মানুহ সফল হ'ব পাৰে, লক্ষ্যত উপনীত হ'ব পাৰে? গৌতম বুদ্ধই হাঁহিলে আৰু ক'লে, ঠিক আছে, মই তোমালোকক এজনী চৰাই আৰু এজন চিকাৰীৰ কথা ক'ম। কাহিনীটোৰ শেষত তোমালোকে নিজেই বুজি পাবা। এজন চিকাৰী এদিন জংঘললৈ গৈছিল চৰাই ধৰিবলৈ, কিয়নো তেওঁৰ জীৱিকাই হৈছে চৰাই ধৰি সেই চৰাইৰ মাংস বিক্ৰী কৰা। এনেতে ঘন জংঘলত এজোপা গছৰ ডালত এটি অদ্ভুত আৰু সুন্দৰ চৰাই জিৰণি লৈ থকা দেখিলে আৰু মনে মনে চিকাৰীজনে তাৰ চৰাই ধৰা ফানখন পাতি চৰাইজনীক বন্দী কৰিলে আৰু পিঞ্জৰাবদ্ধ কৰিলে। ভয়ত কম্পমান চৰাইজনী উপায়ন্তৰ হৈ চিকাৰীক কাকুতি মিনতি কৰি ক'লে, তুমি মোক এৰি দিয়া। যদি তুমি বিচৰা তোমাক মই এটা ডাঙৰ লাভজনক দিহা দিব পাৰোঁ, যাৰ দ্বাৰা তুমি মোৰ মাংস বিক্ৰী কৰি যিমান টকা পাবা তাতোকৈ অধিক লাভৰ মুখ দেখিবলৈ পাবা। চিকাৰীয়ে অধিক লাভৰ মুখ দেখি চৰাইজনীৰ কথাত সঁহাৰি জনাই সুধিলে, তই কি দিহা দিবি মোক? চৰাইজনীয়ে ক'লে, যদি তুমি মোক পিঞ্জৰৰ পৰা মুকলি কৰি দিয়া, মই তোমাক 3টা খুব গুৰুত্বপূৰ্ণ দিহা দিম। চিকাৰী সন্মত হ'ল, কিয়নো তেওঁ জানিছিল যে চৰাইজনীৰ মাংস বিক্ৰী কৰি তেওঁ মাত্ৰ 400 বা 500 টকাহে পাব। কিন্তু যদি চৰাইজনীৰ উপদেশ বা দিহাসমূহ যদি মূল্যৱান হয় আৰু তেওঁ কামত লগাব পাৰে, তেতিয়া তেওঁ জীৱনত কিবা ডাঙৰ কিছু কৰিব পাৰিব। সেই চিকাৰীজনে চৰাইজনীক পিঞ্জৰাৰ পৰা বাহিৰলৈ উলিয়াই দিবলৈ মান্তি হৈ দিহা পৰামৰ্শকেইটি ক'বলৈ ক'লে। চৰাইজনীয়ে পিঞ্জৰাৰ ভিতৰৰ পৰা দিহা পৰামৰ্শ দিবলৈ অমান্তি হৈ কৈছিল যে তাই প্ৰথম দিহাটো দিব যেতিয়া তাই পিঞ্জৰাৰ পৰা মুক্ত হৈ উৰা মাৰিবলৈ পাৰিব। দ্বিতীয় দিহা দিব যেতিয়া তাই উৰি গৈ ডাঙৰ গছজোপাৰ ডালত আকৌ বহিব। আৰু তৃতীয় উপদেশ দিব যেতিয়া তাই সেই গছজোপাৰ পৰা উৰি বহু ওপৰলৈ উৰি যাব। কথা শুনি লোভিয়া আৰু বুৰ্বক চিকাৰীয়ে চৰাইজনীক মুকলি কৰি দিছিল ততাতৈয়াকৈ। চৰাইজনীয়েও কথা অনুসৰি পিঞ্জৰাৰ পৰা মুক্ত হৈ উৰিবলৈ ধৰিলে আৰু তাইৰ প্ৰথম পৰামৰ্শটি দিবলৈ আৰম্ভ কৰিলে। প্ৰথম পৰামৰ্শটি হ'ল, অতীতত কৰা ভুলসমূহৰ বাবে অনুশোচনা কৰি নিজকে যন্ত্ৰণা বা দুখ দি নাথাকিবা। আৰু এইখিনি কৈ চৰাইজনী উৰি উৰি গছৰ ডালত বহিছিল আৰু কথামতে দ্বিতীয়টি দিহা দিবলৈ আৰম্ভণি কৰিছিল। এনেকুৱা কোনো কথাক বিশ্বাস নকৰিবা যিটো তোমাৰ কমন চেন্সৰ বিৰুদ্ধে গৈছে আৰু যিবোৰ কথাৰ নিজস্ব প্ৰমাণ নাথাকে। আৰু সেইখিনি কৈ চৰাইজনী গছৰ ডালৰ পৰা আকৌ উৰা মাৰিবলৈ ধৰিলে। তাকে দেখি চিকাৰীজনে খৰধৰকৈ কৈছিল, হেৰ' চৰাইজনী, মোক তৃতীয় পৰামৰ্শটি নিদিয়াকৈ তই ক'ত যাৱ? চৰাইজনীয়ে হাঁহি হাঁহি কৈছিল, হেৰ' চিকাৰী বন্ধু, তুমি হ'লা এজন মূৰ্খ লোক। মোৰ পেটত 2টি ডাঙৰ ডাঙৰ হীৰাৰ টুকুৰা আছে। সেয়ে মোক সজাৰ পৰা মুকলি কৰি দিয়াৰ বিপৰীতে যদি তুমি মোক কাটি পেলালাহেঁতেন, তেতিয়া কিন্তু এই হীৰাৰ টুকুৰা 2টি তোমাৰ হ'লহেঁতেন আৰু মুহূৰ্ততে খুব ধনী মানুহ হিচাপে আত্মপ্ৰকাশ কৰিব পাৰিলাহেঁতেন। তাকে শুনি চিকাৰীজনে অনুশোচনা কৰিবলৈ ল'লে, যন্ত্ৰণাত ভাগি পৰিলে, দুখ কষ্ট আৰু নিজৰ ভুলৰ বাবে কান্দিবলৈ ল'লে আৰু নিজকে কৈ পেলাইছিল যে তেওঁ তেওঁৰ সেই বুৰ্বকীৰ কথা কেতিয়াও পাহৰিব নোৱাৰিব। চৰাইজনীয়ে চিকাৰীৰ সেই অৱস্থাটো দেখি খুব আনন্দ পাইছিল। কিছু দেৰি পিছত চিকাৰীজনে নিজকে সান্তনা দিছিল আৰু চৰাইজনীক তৃতীয়টি পৰামৰ্শ দিবলৈ অনুৰোধ কৰিছিল। চৰাইজনীয়ে উৰি উৰি কৈছিল, মই তোমাক পৰীক্ষাহে কৰিছিলোঁ। তুমি কি এতিয়াও বুজিব পৰা নাই? তুমি মোৰ প্ৰথম 2টি পৰামৰ্শই পালন নকৰিলা আৰু এতিয়া তৃতীয় পৰামৰ্শৰে কি কৰিবা? চিকাৰীয়ে সুধিছিল, কি পৰীক্ষা? চৰাইজনীয়ে উত্তৰ দিছিল, তুমি বৰ ভুল কৰি পেলাইছা। প্ৰথম ভুল তুমি মোক সজাৰ পৰা মুকলি কৰি দি কৰিছা আৰু দ্বিতীয়তে মই কৈছোঁ এটি সৰু পক্ষী মোৰ পেটত কেনেকৈ 2টি ডাঙৰ হীৰাৰ টুকুৰা থাকিব পাৰিব, যিটো কথা শুনি তুমি দুখ কৰিছা, অনুশোচনা কৰিছা। তুমি মোৰ কথা অন্ধৰ দৰে বিশ্বাস কৰি পেলাইছা, যি কথাৰ কোনো সত্যতা নাই। সেয়ে কওঁ, তোমাক ইচ্ছা কৰিলে সকলোৱে বুৰ্বক বনাব পাৰে। সেয়ে ক'লোঁ, যিহেতু তুমি মোৰ প্ৰথম 2টি পৰামৰ্শই কামত লগোৱা নাই, বাকী 3 নম্বৰ পৰামৰ্শটি কি কৰিবা?
মিছাকৈ মোৰ সময়হে নষ্ট হ'ব, মই আহোঁ। তেতিয়া চিকাৰীয়ে নিজৰ ভুল বুজি পাইছিল আৰু পুনৰ 3 নম্বৰ পৰামৰ্শটিৰ বাবে চৰাইজনীক অনুৰোধ কৰিলে। চৰাইজনীয়ে আৰম্ভ কৰিলে, তুমি ইতিমধ্যে যিবোৰ ভাল কথা, ভাল বিষয় অৱগত, সেইবোৰ যদি নিজৰ জীৱনত, নিজৰ কামত প্ৰয়োগ নকৰা, তেন্তে কিবা নতুন বিষয় বা কথা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ কোনো অৰ্থ নাথাকে। এইখিনি কৈ চৰাইজনী উৰি গৈ আকাশ মাৰ্গত নেদেখা হৈ পৰিল আৰু বুৰ্বক চিকাৰী চৰাইজনীৰ ফালে চাই ৰ'ল। চৰাইজনীয়ে কোৱা সেই 3টা কথা আমি মানৱ জাতিৰ বাবে খুব দৰকাৰী। আমি সদায় ভুল কৰোঁ, ভুল মানুহৰে হয়, কিন্তু সেই ভুলৰ বাবে অতিৰিক্ত অনুশোচনা কৰি নিজৰ মাজত যন্ত্ৰণা বঢ়াই ল'ব নালাগে, নিজকে শাস্তি দিব নালাগে। যি কথা ইতিমধ্যে ঘটি গৈছে তাৰ বাবে ভুলৰ পৰা শিক্ষা লৈ আগবাঢ়ি যোৱা উত্তম। নিজৰ কমন চেন্সক নিজৰ কামত লগোৱা দৰকাৰী। কেতিয়াও কাৰো কথা অন্ধৰ দৰে বিশ্বাসত ল'ব নালাগে, কিয়নো মানুহৰ কথাত ভাল আৰু বেয়া বিভিন্ন ৰহস্য জড়িত হৈ থাকে। আৰু এটা কথা, আপুনি যিসমূহ ভাল কথা বা ভাল বিষয় অৱগত হয়, সেইসমূহ যদি নিজৰ জীৱনত প্ৰয়োগ নকৰে, তেন্তে নতুনকৈ আৰু কিবা শিকাৰ প্ৰয়োজন একেবাৰে নাথাকে। জীৱনত তেতিয়াই বহু কিছু পাব যেতিয়া আপুনি আপোনাৰ ওচৰত থকা বিষয় আৰু বস্তুসমূহৰ সঠিক ব্যৱহাৰ কৰিব জানিব। মানুহ নিজৰ অভিজ্ঞতাৰ ফলতহে সফল হয়, আৰু অভিজ্ঞতা তেতিয়াহে হ'ব যেতিয়া তেওঁ কোনো বিষয় নিজেই নিজৰ জীৱনত প্ৰয়োগ কৰিব জানিব। গতিকে প্ৰিয় দৰ্শক, সুস্থ থাকক, সুস্থ খাওক, সুস্থ চিন্তা কৰক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।